হাই ফ্ৰেণ্ডছ, আজি নতুন ভিডিঅ' এটা লৈ পেলাই মই আকৌ আপোনালোকৰ ওচৰত আহিছোঁ। আজিৰ ভিডিঅ'টোত আমি চাম আপোনালোকে হৰ ঘৰ তিৰংগাৰ যোনটো এতিয়া বৰ্তমান চেল্ফি আপলোড কৰিবৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা কোৱা হৈছে। চ' হৰ ঘৰ তিৰংগাত আপোনালোকে কেনেকৈ গৈ পেলাই চেল্ফি আপলোড কৰিব আৰু আপোনালোকৰ নিজৰ যোনটো চাৰ্টিফিকেট আছে চাৰ্টিফিকেটটো কেনেকুৱাকৈ আপোনালোকে ডাউনলোড কৰিব, সেই গোটেই প্ৰচেছটো আমি এই ভিডিঅ'ত আজি চাম। চ' ফ্ৰেণ্ডছ, আপোনালোকে পোনপ্ৰথমে আহি যাব লাগিব আপোনালোকৰ নিজৰ গুগল ক্ৰমত যোৱাৰ পিছত আপোনালোকে লিখিব হৰ ঘৰ তিৰংগা চাৰ্চ অপশ্যনত গৈ পেলাই। যেনেকৈ আপোনালোকে হৰ ঘৰ তিৰংগা চাৰ্চ অপশ্যনত গৈ পেলাই লিখাৰ পিছত চাৰ্চ কৰিব। প্ৰথম যোনটো লিংক আপোনালোকৰ ওচৰত আহিছে সেইখন লিংকত আপোনালোকে গৈ পেলাই ক্লিক কৰি দিব হৰ ঘৰ তিৰংগাত। আপুনি যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত পেজ এনেকৈ খুলি পেলাই আহি যাব। চ' আপোনালোকক মই স্ক্ৰল কৰি পেলাই দেখুৱাই আছোঁ। আপোনালোকে গৈ পেলাই এতিয়া আপলোড চেল্ফি যোনটো অপশ্যন আছে তাত গৈ পেলাই ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰি পেলাই তলত আহিব, নেক্সটৰ অপশ্যন যোনটো দেখা পাই আছে ইয়াত গৈ পেলাই আপোনালোকে এতিয়া ক্লিক কৰিব। ক্লিক হিয়াৰ টু পাৰ্টিচিপেট। চ' ক্লিক কৰিলে ইয়াত আপোনালোকে নিজৰ নাম লিখক, আপোনালোকৰ নিজৰ মোবাইল নম্বৰ লিখক আৰু লিখাৰ পিছত আপোনালোকে যোনটো ষ্টেট আছে ষ্টেট আপোনালোকে ছিলেক্ট কৰি ল'ব। চ' মই ইয়াত নিজৰ নাম, মোবাইল নম্বৰ আৰু ষ্টেট ছিলেক্ট কৰি লৈছোঁ। কাণ্ট্ৰি ছিলেক্ট কৰিছোঁ। কাণ্ট্ৰি ছিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত ষ্টেট ছিলেক্ট কৰিবলৈ আহি যাব। চ' আপোনালোকে যোনখন ষ্টেটৰ পৰা আছে ষ্টেট ছিলেক্ট কৰি পেলাই আপোনালোকে আপলোড চেল্ফি যোনটো অপশ্যন আছে সেই আপলোড চেল্ফি অপশ্যনত গৈ পেলাই আপোনালোকে ক্লিক কৰিব লাগিব। চ' মই ইয়াত গ'লোঁ, ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত দুটা অপশ্যন আছে, ব্ৰাউজ ফাইলছ এণ্ড ক্লিক পিকচাৰ। যদি আপোনালোকে ডাইৰেক্ট পিকচাৰ ক্লিক কৰিব বিচাৰিছে, ক্লিক পিকচাৰ তলৰটোত অপশ্যনত ক্লিক কৰিব, বা আপোনালোকৰ যদি গেলেৰীত ফটো অলৰেডি ক্লিক কৰি পেলাই ৰাখিছে, চ' আপোনালোকে ব্ৰাউজ ফাইলত, মই ব্ৰাউজ ফাইলত গৈ পেলাই ক্লিক কৰিছোঁ। চ' গেলেৰীৰ ফটোবিলাক ইয়াত আহি গৈছে। যোনখন ফটোত আপোনালোকে চেল্ফি লৈছে ইণ্ডিয়ান মেপ লৈ পেলাই, সেইখন ফটো আপোনালোকে ছিলেক্ট কৰি ল'ব। ছিলেক্ট কৰাৰ পিছত আহিব ছাবমিটৰ অপশ্যন আপোনালোকে দেখা পাই আছে, ছাবমিটত ক্লিক কৰিব। ছাবমিটত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত চাওক আপোনালোকৰ ইয়াত ডাউনলোড ইমেজৰ অপশ্যন আহি গৈছে। তাৰ তলতে আপোনালোকৰ ডাউনলোড অপশ্যনো আহি গৈছে। ইয়াত লিখা আছে থেংক ইউ ফৰ পাৰ্টিচিপেটিং ইন হৰ ঘৰ তিৰংগা। চ' জেনেৰেট চাৰ্টিফিকেটৰ অপশ্যন ইয়াত আহি গ'ল। চ' আপোনালোকে যোনটো আপলোড কৰিব বিচাৰিছিলে ফটো আপলোড হৈ গ'ল আৰু জেনেৰেট চাৰ্টিফিকেটৰ অপশ্যন আহি গ'ল। চ' আপোনালোকে জেনেৰেট চাৰ্টিফিকেট যেতিয়া গৈ পেলাই আপোনালোকে ক্লিক কৰিব, আপোনালোকৰ চাৰ্টিফিকেটটো জেনেৰেট হৈ গৈছে। চাৰ্টিফিকেট আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। চ' চাৰ্টিফিকেটটো এনেধৰণে আহিব। আপোনালোকে চাওক চাৰ্টিফিকেট তলতে ইয়াত এটা ডাউন এৰ' দেখুৱাই আছে, সেইখন ডাউন এৰ'ত গৈ পেলাই আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাৰ্টিফিকেট ডাউনলোড হৈ পেলাই আপোনালোকৰ গেলেৰীত আহি যাব। চ' ডাউনলোড অপশ্যন আহি গৈছে। চ' ফ্ৰেণ্ডছ, আপোনালোকে সবিশেষ মই গোটেই প্ৰচেছটো আপোনালোকে শ্বৰ্টত মই আপোনালোকক বুজাব চেষ্টা কৰিলোঁ। চ' আপোনালোকে কেনেকৈ ফটো আপলোড কৰিব আৰু কেনেকৈ চাৰ্টিফিকেট ডাউনলোড কৰিব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।